বেটিয়াৰ নিৰ্বাচনক লৈ যুদ্ধংদেহী ৰূপত শাসকীয় দল বিজেপি বেটিয়াৰত বাহৰ পাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি আৰু তামুলপুৰৰ পিছত আজি বাক্সাত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী মুছলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক জিলা আয়ুক্ত অভিভাৱক মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ইয়াৰ পিছতে দল সংগঠনৰ সৈতেও মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে জালাহত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক সংগ দিয়ে কেইবাগৰাকীও মন্ত্ৰী বিধায়কে বিটিআৰত মোৰ তৃতীয়টো দিন আমাৰ ৰাতিপুৱা ভাগত চৰকাৰী বিকাশৰ 5টা স্কিম আমি ইয়াতে আলোচনা কৰিলোঁ অলপ পিছত মই প্ৰায় 27টা প্ৰতিনিধি দল আছে তেওঁলোককো অলপ সময় দি সাক্ষাৎ কৰিম আৰু জালাহলৈ গৈ আমাৰ দলীয় সভা এখনত অংশগ্ৰহণ কৰিম আজি আমি আমাৰ বাক্সা জিলাত প্ৰায় 45,000 অৰুণোদয় হিতাধিকাৰী আছিলে আমি আজি বহি গোটেইখিনিয়ে দেখিছোঁ যে 60,000 অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ 15,000 অৰুণোদয় হিতাধিকাৰী বৃদ্ধি পাব মহিলা উদ্যমিতা আঁচনিৰ অধীনত আমাৰ প্ৰায় বাক্সা আৰু মানস সমষ্টি লগ লাগি 60,000তকৈ অধিক মহিলা উপকৃত হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত আমি এই বছৰ 1200 যুৱকক 2 লাখ টকাৰ আৰ্থিক সাহায্য দিম যোৱাবাৰ আমি বাক্সা জিলাত 400 যুৱকক 1 লাখ টকাকৈ দিছিলোঁ আমাৰ বাবে খুব আনন্দৰ বিষয় যে ইয়াৰ ভিতৰত প্ৰায় 60 গৰাকীয়ে ইতিমধ্যে মুদ্ৰা বা PMEGP লোনলৈকে আপগ্ৰেড হ'বৰ কাৰণে সক্ষম হৈছে তেওঁলোকে চৰকাৰৰ পৰা আৰু 1 লাখ টকাৰ শেষ ইনষ্টলমেণ্টও পাব CM-AAA যিটো আমাৰ আঁচনি সেই আঁচনিত এটা খুব আনন্দৰ বিষয় যে বহুতকেইটা ছাকচেছ ষ্টৰী ওলাইছে বাক্সা জিলাতো 2টা ছাকচেছ ষ্টৰী 1 লাখ টকা লোন লৈ এতিয়া তেওঁলোকে প্ৰায় 6 লাখ টকা বছৰত উপাৰ্জন কৰিছে আজি আমাক DC মহোদয়ে দেখুৱালে তাৰপিছত আমি আৰু এটা আঁচনি আমাৰ আছিলে এটিকলি দুটিপাত ইয়াৰ ডুমনি আৰু ফাতেমাবাদ চাহ বাগিচাৰ 3,700 শ্ৰমিক এই আঁচনিৰ পৰা উপকৃত হ'ব বাক্সা জিলাত বহুত দুখীয়া মানুহে ৰেচন কাৰ্ড পোৱা নাছিল আজি আমি মানস সমষ্টিৰ বাবে 4,000 আৰু বাক্সা সমষ্টিৰ বাবে 4,000 দুখীয়া লোকক ৰেচন কাৰ্ডত অন্তৰ্ভুক্তি যাতে হ'ব পাৰে তাৰ বিষয়ে আজি আমি আলোচনা কৰিলোঁ অৰ্থাৎ আজি আমাৰ সমীক্ষা বৈঠকখন যদি আমি ভাল কৰি লক্ষ্য কৰোঁ এই সমীক্ষা বৈঠকখনৰ পৰা প্ৰায় 1,80,000 পৰিয়াল প্ৰত্যক্ষভাৱে উপকৃত হ'ব ইয়াৰ উপৰিও বাক্সা জিলাৰ বাবে অসমমালাৰ 2টা ৰাস্তাও আজি আমি চূড়ান্ত কৰিছোঁ সেইখিনিও ৰাস্তাৰ কাম আমি আৰম্ভ কৰিব পাৰিম আৰু মই ভাবোঁ যে আজি যিখিনি কথা বতৰা মই কৈ গ'লোঁ বা আমি পাতিলোঁ এইখিনি পৰৱৰ্তী সময়ত জুলাই মাহৰ ভিতৰত আমাৰ সতীৰ্থসকলে মন্ত্ৰী উৰ্খা গৌৰা ব্ৰহ্ম ডাঙৰীয়া জয়ন্তমল্ল বৰুৱা ফণী তালুকদাৰ আৰু ভূপেন বড়ো আৰু আমাৰ BTADৰ অধ্যক্ষ কাতিৰাম বড়োকে লগ লাগি সকলোৱে এই গোটেই কামখিনিক এটা বাস্তৱ ৰূপ দিব পাৰিব মোৰ বাবেও এটা খুব আনন্দৰ বিষয় যে প্ৰত্যেকখন জিলাতে আহি মই নিজে ৰিভিউ কৰিছোঁ আৰু BTRৰ সমস্যাৰ বিষয়েও অনুভৱ কৰিব পাৰিম